প্ৰিয় বন্ধু বান্ধৱীসকল নমস্কাৰ গ্ৰহণ কৰিব মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এখন খুব সুন্দৰ পাৰ্কৰে আপোনালোকক লৈ আহিছোঁ। এইখন পাৰ্কত থাকিলে আপুনি কাশ্মীৰতে আছে নে ক'ত আছে গম নাপাব। আহকচোন। আমি গৈ আছোঁ পাৰ্কলৈ বুলি। আজি বতৰটো বেয়া, ৰ'দ নাই, গতিকে আমি ঘৰত থাকি বৰ হৈ গৈছোঁ। এওঁতো কলেজলৈ গুচি যায়, গতিকে মই আৰু ল'ৰাটো আহিছোঁ পাৰ্ক এখনলৈ। পাৰ্কখনৰ নামটো মই ভালকৈ চাই পেলাই ক'ম আপোনাক। ইয়াত যিখন ট্ৰাইবেল থাকে ট্ৰাইবেল এৰিয়াৰ ভিতৰত পৰে, গতিকে ইয়াৰ পৰা 15 কিলোমিটাৰ হয়। গতিকে গৈ পেলাই মই আপোনাক দেখুৱাম। ৰাস্তা যদি আৰু কিবা ভাল ঘৰ দুৱাৰ বা পাৰ্ক কিবা দেখোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। গতিকে ব'লক মোৰ লগত আপোনালোকৰ পাৰ্কলৈ লৈ যাওঁ। আহক। এইটো আমি আছাম আগৰতলা ৰাস্তাৰে আহিছোঁ। এইটো ৰাস্তাৰে আমি গুৱাহাটীৰ পৰা কৰিমগঞ্জ, কৰিমগঞ্জৰ পৰা আগৰতলালৈ আহিছোঁ নিজৰ গাড়ী লৈ। তেতিয়া এই ৰাস্তাটোৰে আহিছিল। এইটো আছাম আগৰতলা হাইৱে বুলি কোৱা হয়। আৰু এইটো তেলিয়ামৰা মই আহিছিলোঁ। এইফালে ফৰেষ্ট এৰিয়া বহুত আছে আৰু মানুহ খুব কম হয়। সেই ৰাস্তাটোৰে আমি আহি আছোঁ এতিয়া পাৰ্কত। এতিয়া আমি খুমলাং ইক' পাৰ্ক পালোহি। এই পাৰ্কখন আচলতে ৰজাৰ গাঁও এইখিনি ঠাই আৰু সোমাই আমি ৰজাৰ প্ৰতিমূৰ্তি দেখিছোঁ। ইয়াত ৰজাই বাস কৰিছিল, তেওঁৰ বংশধৰসকল আছে আৰু ইয়াতে এই পাৰ্কখন বনাইছে। আৰু এইখন আচলতে ট্ৰাইবেল এৰিয়াৰ ভিতৰত পৰে, কিন্তু খুব সুন্দৰকৈ বনাইছে, ভাল লাগিছে। আমি ইয়াতে টিকেট কাটি ল'লোঁ, টিকেট ছিষ্টেম হয়। আৰু এতিয়া আচলতে অফ ছিজন হয়, এইটো ঠাণ্ডা দিনতহে এইটো ছিজন আৰম্ভ হয়। ব'লকচোন সোমাই যাওঁ ভিতৰলৈ। এয়া প্ৰথমতে এয়া দেখাইছোঁ সোমায়ে, কিমান সুন্দৰ দেখিছে, কিমান সুন্দৰ পাৰ্ক। আমি এইখনত নাহিলে আমি মিছ কৰিলোঁহেঁতেন। এয়া প্ৰথম সোমায়ে, এইফালে এয়া ফুল, খুব ধুনীয়া ফুল। এইফালে এয়া আগত যোৱা, খুব ধুনীয়া। প্ৰথমতে কোনফালে যাব লাগে? সেইফালে চাই আছে মেপখন। এয়া ট্ৰাইবেল লোকসকলে নমস্কাৰ জনাইছে, চবকে ৱেলকাম কৰিছে। ৰাইট চাইড এটা ৰাস্তা, এয়া ৱেলকাম কৰিছে আমাক। এয়া মেপখনত দেখাই দিছে ক'ত কেনেকৈ যাব লাগিব। এয়া আমি বহুত মানে ব'টিঙো আছে, চব লেক আছে ইয়াত। ইমান ধুনীয়াকৈ পাইন গছ, জাউ গছ, একদম বাহিৰৰ যেন কাশ্মীৰৰহে ভিউ। আগত ৰক গাৰ্ডেন, ব'টিং, টয় ট্ৰেইন চব আছে ইয়াত। সেইকাৰণে ফটো তুলি দিব লাগে। এইখিনি উঠাছোঁ, এইখিনি ভিডিঅ', এইখিনি ইমান ধুনীয়া লাগিছে দেখিছেনে? এয়া খুব ধুনীয়াকৈ একদম পাহাৰৰ নিচিনাকৈ কাটিছে। এইটো মানে বৰ ধুনীয়া নতুন ধৰণৰ কাঠ দেখিলোঁ। চাৰিওফালে ফুলেই ফুল আৰু জাউ গছবিলাক ইমান ধুনীয়াকৈ ৰাখিছে। আমি ঘৰত ৰুলে নহয় এইবিলাক, সাধাৰণ গছ পুলিয়ে, কিন্তু ইমান ধুনীয়াকৈ মানে ৰুইছে নহয়। মই মানে যোৱাবাৰ আহোঁ আমি কিয় গম নাপালোঁ ক'ব নোৱাৰোঁ। আৰু নেটত চাৰ্চ কৰোঁতেও আমি পোৱা নাই এইখন। আজি আমাৰ অট'ৱালাজনে ক'লে যে ব'লক বাইদেউ 15 কিলোমিটাৰ আঁতৰত আছে। আমি ভাবিছোঁ কেনেকুৱা বা পাৰ্ক হ'ব, কিন্তু ইমান যে ধুনীয়া পাৰ্ক চাওকচোন। বোলে চাৰ্চ এটাও আছে নেকি। ধুনীয়াকৈ পানী দি আছে, বটল এটা লগাই থৈ দিছে যেন ফাউণ্টেইন তেনেকৈ ৰুইছে। নাহৰ গছ, নাহৰ গছ নহয়, নহয় হেৰি, এইটো হেৰি গছ, এইটো কি
পাইন গছ নহয় হেৰি বোলে দেৱদাৰু গছবিলাক অঁ নহয় না চেপটো এনেকুৱা কৰি দিছে ফাউণ্টেন ৰাতিটো বন্ধ হৈ যাব চাগে ইয়াত লাইটিং হয় ফাউণ্টেন দিয়ে কিমান ধুনীয়াকৈ কাটিছে দেখিছে এয়া পাইন গছবিলাক যেন কাশ্মীৰতহে আছোঁ মোৰ তেনেকুৱা লাগিছে তেনেকুৱা অনুভৱ এটা হৈছে ত্ৰিপুৰাত যে আছোঁ মোৰ মানে ভাৱটো অহাই নাই এইবিলাক গাড়ী আমাৰ যেনেকৈ কাজিৰঙাত লৈ যায় তেনেকৈ এই গাড়ীবিলাক আছে কিন্তু এখনহে দেখিছোঁ ড্ৰাইভাৰ দেখা নাই বোধহয় টিকেট কাটিব লাগিব চাই লওঁ আৰু কোনোবা যায় যে লগত যাম এয়া চিলড্ৰেন নহয় বয়সস্থ মানুহবিলাকে খেলি আছে দেৱদাৰু দেখিছে শিলেৰে আচলতে ইয়াত বোধহয় গৰম দিনত এতিয়া বৰষুণ দিলে পানী যাব দেখিছে কেনেকৈ বনাই থৈছে শিলেৰে গোটেই সৰুকৈ দলং এখনো আছে এইফালে নামি যাব পাৰি নেকি অঁ ব্ৰিজ এইফালে যাওঁ হা আমি এইফালে যাওঁ এইটো জানেই আপুনি কাকিনি তামোল লাগিছেও এয়া দেখিছে কাকিনি তামোল এইটো আমি যে ৰুইছোঁ সেইটোৱে হয় ডাঙৰ হ'লে তেনেকুৱা হয় তাল গছ এইবিলাক হ'ল তাল গছ খাজুৰ গছো আছে ক'ৰবাত এয়া পাইন গছবিলাক ইমান ধুনীয়া লাগিছে দেখিছেনে একদম কাশ্মীৰৰ এটা লুক আহিছে যেন কাশ্মীৰহে এইখন এনেকৈ দেখাই দিয়ে এই দেখিছে কিমান ধুনীয়াকৈ কাটিছে বৰষুণ আজি হওঁ হওঁ কৰি আছে এতিয়া ৰ'দ দিলে বৰষুণ হ'ব যেন লাগি আছিলে কিন্তু এতিয়া ৰ'দ আহিল গৈ এয়া সিফালে আমি যাম সেইফালে মানে জুলিব পাৰে আহা এতিয়া আমি এইফালে যাওঁ আহাচোন শিলেদি শিলৰে এখন মানে পাহাৰ তেনেকৈ বনাই থৈছে সুন্দৰকৈ চাৰিওফালে শিলেই আৰু ধুনীয়াকৈ চাৰিওফালে এবাৰ দেখুৱাই দিয়া এইখন শিলৰ গেট আহা সেইফালে এখন সৰু হেৰি আছে দলঙো আছে এইখন এখন শিলৰ গেট দেখিছে শিলৰ গেট খুব ধুনীয়াকৈ বনাই থৈছে আমাৰ যেনেকৈ আগৰ দিনৰ শিলৰ গেট ফেঁচা এটা বনাই থৈছে ধুনীয়াকৈ এইফালে এয়া সৰু সৰু টিলা তেনেকুৱা আছে আৰু এইটো বোধহয় গ্লাছ ঘৰ ইয়াৰ ভিতৰত কিবা আছে যাব লাগিব অঁ নাৰ্চাৰী হ'ব আৰু এতিয়া এখন সৰু গেটত যাওঁ হা এইফালে বোধহয় বৰষুণ দিলে পানী আহে কাৰণ সেইকাৰণে এখন দলঙো বনাই থৈছে সৰু আগত দেখিছে দুটা পুল বনাই থৈছে টানেলৰ নিচিনা বোধহয় পানীখিনি আহিবৰ কাৰণে এনেকৈ বনাই থৈছে ওপৰত শিলেৰে গোটেইখিনি বনাই থৈছে এইখন ভৰলু দলঙৰ নিচিনা এখন দলং লোহাৰে বনাই থৈছে তলেদি নিশ্চয় পানী যায় যেতিয়া বৰষুণ হয় গতিকে এবাৰ মই পাৰ হৈ আপোনালোকক সকলোখিনি দেখুৱাইছোঁ আৰু ওপৰলৈ গোটেই শিলৰে পাহাৰ চাৰিওফালে শিল আছে সৰু সৰু ডাঙৰ ডাঙৰ শিল গোটেই সৰু এখন পাহাৰ কিন্তু গোটেই শিলেৰে ভৰ্তি আৰু এই পুলেৰে পানী আহি এইফালে আপোনাৰ বাগৰি আহে সেইকাৰণে দলংখন বনাই থৈছে আৰু এইটো মেচিন আছে ইয়াত পানী জমা হয় মই আন্দাজহে কৰিছোঁ কাৰণ এতিয়া যিহেতু বৰষুণ নাই গতিকে লোহাৰ দলংখনেৰে পাৰ হৈ আহিলোঁ
আচলতে আমি এতিয়াহে গম পাইছোঁ এইটো ছিজন আচলতে এইটো ছিজন বন্ধ হৈ গৈছে জানুৱাৰী মানত ছিজন বন্ধ হৈ যায় সেই সময়ত আপোনাৰ ছেপ্টেম্বৰৰ পৰা আপোনাৰ জানুৱাৰীলৈ বহুত মানুহ আহে ইয়াত ব'টিং হয় বা আপোনাৰ গাড়ীবিলাক চলে সকলো চলে মানুহো মানে এনেকুৱা হয় বোলে পিকনিক খোৱা মানুহ ইমান বেছি হয় মানে ৰ'বলৈ ঠাই নাইকিয়া হয় গতিকে এয়া জুলনা চিলড্ৰেনবিলাক আহে সেই সময় স্কুল কলেজ বন্ধ থাকে গতিকে সেইটো সময়ত ছিজন হয় আৰু এতিয়া যিহেতু অফ ছিজন তথাপি ভাল লাগিছে খুব ভালকৈ ৰাখিছে আৰু গছবিলাক ইমান সুন্দৰকৈ কাটিছে আগত আৰু এখন চিলড্ৰেন পাৰ্ক আছে বলক তালৈ লৈ যাওঁ এইবিলাক চিলড্ৰেনৰ কাৰণে আমি সেইটো ঘৰত যাওঁ তাক টং ঘৰ বুলি লিখা আছে তাত বোধহয় ৰেষ্ট ল'ব পাৰি এখন সৰু সুৰা কেণ্টিন বুলি ক'ব পাৰি এতিয়া চলা নাই বোধহয় নাই মানুহ এইফালে দেখুৱা চব বাঁহেৰে বনাইছে দেখিছে এইবোৰ চব বাঁহত ৰং দি পেলাই বনাইছে এতিয়া ইয়াত কোনোৱে নাই এইফালে এয়া পানী চানী দিয়াৰ ব্যৱস্থা কৰিছে ফুলবিলাকত সেইটো এটা ঘৰ বোধহয় বন্ধ হৈ আছে কেণ্টিন জাতীয় হ'ব খুব ধুনীয়াকৈ ৰুইছে এয়া এতিয়া যিহেতু গৰম আহিছে অলপ মৰিছে কিন্তু বৰ ধুনীয়া লাগিছে দেখিছে বাগানবিলাক কালাৰটো চাওকচোন কি সুন্দৰ লাগিছে আমি টাবত ৰুওঁ কাৰণে ইমান ধুনীয়া নহয় মাটিত ৰোৱাৰ কাৰণে ইমান ধুনীয়া লাগিছে এয়া পেডেল মাৰা নাও দেখিছে এয়া পৰি আছে মানুহ বোধহয় নাই সেইকাৰণে চববিলাক এবাৰ পাৰত ৰাখি থৈছে এইফালে যায় ব'টিং সেইটো ঘাট হয় নদী ঘাট এখন বা দুখন আছে বোধহয় আহা এইফালে দেখুৱাই দিছোঁ মানুহ নাই কাৰণে বোধহয় ব'টিংবিলাক ৰাখি থৈছে ইয়াতে ব'টিং কৰায় এখন আছে বোধহয় কিন্তু মানুহে ব'টিং কৰা মানুহে নাই এইখন দেখিছে আমি কেৰেলাত কৰিছিলোঁ এনেকৈ এইখিনিলে আগতে বোধহয় আছিলে কাৰণ টয় ট্ৰেইনো আছিল বুলি কৈছিল কিন্তু ইয়াত এতিয়া একোৱে দেখা নাই কেফটেৰিয়া বুলি লিখা আছে কেফটেৰিয়াও নাই ইয়াতে সেইখন ব'টিং লগা আছে এইফালে ব'টিং কৰায় এইবিলাক ঘৰ বনাই থৈছে তাত বোধহয় টিকেট কাটিব লাগে সেনেকৈ যায়গৈ এই পানীৰ ওচৰলৈ আহিছোঁ কোনো অহা নাই কিন্তু মইহে আহিছোঁ সিহঁত ব'টিং কৰা ছিষ্টেম নাইয়ে যিহেতু গতিকে ওলাই আহিলোঁ ইয়াৰ পৰা এইফালে এখন দলং আছে তালৈ গৈ থাকোঁ বহুত ডাঙৰ এৰিয়া গোটেইখিনি উঠোৱা সম্ভৱ নহয় যিমানখিনি পাৰোঁ মই উঠাইছোঁ ভিডিঅ' ইয়াত যে সেউজীয়া পাতে চাইডে গৈ আছোঁ যিহেতু এতিয়া বহাগ আহিব এতিয়া নতুন কুঁহিপাত ওলাইছে কালাৰটো ইমান সুন্দৰ হৈছে দেখিছে ইমান ভাল লাগিছে এতিয়া দলং মোৰ ল'ৰা গৈ আছে এইখন দলঙেদি অকণমান গৈ পেলাই এইফালে ঘূৰি আহা দেখিছে এইখন লোহাৰ দলং হয় এইবাৰ মই তাক উঠিব লৈছোঁ গৈ থাকা ময়ো গৈ আছোঁ দলঙেদি এইফালে নদীখন দেখিছে সৰু যদিও আছে এতিয়া পানী যিহেতু এতিয়া অলপ গৰমটো বৰষুণ ইমান হোৱাই নাই পানী আছে যেতিয়া বোধহয় গৰম দিনত বহুত পানী হ'ব এইখনত আমাৰ ইয়াতে ব'টিং কৰায় অলপ ডাঙৰ দলংখন এটা শব্দ এটা হ'ল ভয়ে লাগিলে এইবোৰ সেই স্কুলৰ ষ্টুডেণ্ট বা কলেজৰ ষ্টুডেণ্ট আহিছে এইখিনিতে শব্দ এটা হৈছিলে দলংখনৰ ভয়ে লাগে পানীত নপৰিলে হয় কোনোবাখিনিত শব্দ এটা হৈছিলে এইখিনিতে আহা
ভাল এইখিনিতে ক'ৰবাত শব্দ হৈছে দলংখনত ভয়ে লাগে বহুত মানুহ হ'লে ইমান ধুনীয়াকৈ ফুলিছে দেখাই দিয়াচোন কি গছ বাৰু ইমান ধুনীয়াকৈ ফুলিছে এই নিম গছ নেকি না হেৰি নিম গছ নহয় এইটো হেৰি কি বুলি কয় আমি যে খাওঁ বৰ ধুনীয়া লাগিছে ফুলটো অকণমান এইখন দেখিছে ইমান ধুনীয়া লাগিছে এই ডাঙৰ বা সৰুলৈ গেটখন গৈছে এইফালে এখন পাৰ্ক আছে এতিয়ালৈকে হোৱা নাই ব'লা খালেগে নহ'ব ন এইটো জ্ঞান ইয়াতে উঠিও ভালুক এইটো মিকি মাউচ এই দুফালে দুটা হাতত দুখন জুলনা তাৰমানে মিকি মাউচৰ আৰু সেইটো কি হ'ব ভালুক সেইটো ভালুক গৰিলাটো দুটা হাতত দুখন জুলনা আৰু এইফালে মিকি মাউচৰ দুখন হাতত দুখন হেৰি এখন ভাঙিছে বোধহয় কোনোবা ডাঙৰ মানুহ উঠিছে সৰু মানুহ ল'ৰা ছোৱালীৰ কাৰণে এয়া হ'ল মাছৰুম এইফালে গৈছোঁ নেকি আমি পুৰা ডলফিন এটাৰ নিচিনা চাওঁ এই দেখা ডলফিন এটাৰ মুখেদি গৈ এনেকৈ মুখেদি ওলাই যাব তাৰমানে যন্ত্ৰ মন্ত্ৰ টাইপৰ নাজানো কি এইফালে উঠি গৈ এইফালে মানে ওলাই আহিব এইফালেও আহিব পাৰি এইফালেও আহিব পাৰি যন্ত্ৰ মন্ত্ৰ টাইপৰ মাছৰ মুখেদি সোমাই ফিচাইদি ওলাব লাগিব মুখেদি সোমাই পেলাই আপুনি ফিচাইদি ওলাব পাৰি এইটো ছিষ্টেম আৰু বাহিৰৰ পৰা দেখিবলৈ ডালত দুখন জুলনা মানে নেচাৰেল হেৰিবিলাক তেনেকৈ কৰিছে আৰু চবতে জুলনাই বেছি চিলড্ৰেন পাৰ্ক যিহেতু সৰু সৰু ল'ৰা ছোৱালীয়ে জুলি আছে এয়া মাইনাকেইটা জুলি আছে চবেই হ'ল এইটো হেৰি কুঁৱা নিচিনা বনাইছে টায়াৰেৰে এইবোৰ গাড়ীৰ টায়াৰ দেখিছে ইমান সুন্দৰকৈ বনাইছে কুঁৱা এটা কুঁৱা আৰু একো নাই ভিতৰত কিন্তু কুঁৱাৰ নিচিনাকৈ বনাই থৈছে সজাই থৈছে টায়াৰ হয় গোটেই ভাল লাগিছে এটা ডাঙৰ ধুনীয়া কনচেপ্ট মানে কি ইয়াত চাগে ফাংচন চাংচন হয় কিবা কাৰণ এইবোৰ বনাই থৈছে এইটো কাঠৰ টেক্সাৰ দি পেলাই বনাই থৈছে এইটো ইয়াত লাইট জ্বলে আৰু ইয়াত এটা আপোনাৰ কি বুলি কয় ষ্টেজৰ নিচিনা বনাই আচলতে হেৰিবিলাক কাটিংবিলাক বৰ ধুনীয়া লাগিছে মাছৰুমৰ নিচিনাকৈ বনাই থৈছে এয়া গছবিলাক খুব ধুনীয়াকৈ এয়া মাছৰুম সেইকেইটা ৰাউণ্ড হেৰি দি পেলাই থৈ দিছে গছজোপা ভাল লাগিছে এইখিনি ঘৰ ধুনীয়াকৈ বনাইছে খালি মেইনটেনেঞ্চ অলপ কম সন্মুখৰখিনি অলপ ভাল এইফালে অকণমান দেন ঘৰবিলাক চব বন্ধ হৈ আছে কোনো মানুহ চানুহ নাই লক কৰা এইটো এটা কেণ্টিনৰ নিচিনা বা মানুহ বহিবলৈ বনাই থৈছে কিন্তু মানুহ চানুহ কোনো নাই আৰু চাফা নহয় অলপ এয়া ধুনীয়াকৈ বনাই থৈছে কিন্তু একো নাই আৰু ৰেলৱেতহে এইখন পাৰ্ক খুব পিকনিক চিকনিক খায় আৰু মানুহ চাবলৈ বহিবলৈ ঠাই নাইকিয়া হয় কিন্তু এতিয়া এই ইয়াৰ লোকক সুধিলোঁ সেইটো অফ ছিজন হয় গৰমত এখন নচলে বোলে ঠাণ্ডা দিনতহে চলে তথাপি যিখিনি পাৰোঁ দেখুৱালোঁ আপোনালোকক আহক আৰু আগলৈ গৈ আছোঁ পৰা এয়া নদীৰ পাৰে পাৰে গৈ আছোঁ এইখন নদীৰ পাৰে পাৰে অন কৰি আছোঁ নি অঁ নদীৰ পাৰে পাৰে গৈ আছোঁ দেখিছে বগৰী গছ এজোপা এজোপা এয়া ইয়াত এতিয়া ৰেষ্ট লৈছোঁ অকণমান ইয়াত কাপোলবিলাক বহি থাকে বাহিৰে বাহিৰে দেখিছোঁ বহুত কাপোল বহি আছে আমি কাপোল নহয় আৰু ছিংগুল গতিকে অকণমান বহি পেলাই ইয়াতে নেচাৰেল বিউটিবিলাক চাইছোঁ ইমান ধুনীয়াকৈ মানে ফুল চুল জবা ফুল আমাৰ তাতো থাকে
আৰু এইবিলাক ধুনীয়া ধুনীয়া পাইন গছ, অৰ্কিড, এইফালে বগৰী গছ এজোপা খুব ধুনীয়াকৈ ৰুই থৈছে। ইয়াত বিভিন্ন মাছো পোৱা যায়, কাৰণ মই জাল দি থোৱা দেখিছোঁ। জাল এফালে আছে, এইখন জাল লগাই থৈছে, বোধহয় ইয়াত মাছো পোৱা যায়। এখন আৰু ইক' পাৰ্ক টাইপৰ আৰু অক্সিজেন পাৰ্ক যেনেকৈ, এইখনো সেই অক্সিজেনেই হয়। ইয়াত বহি থাকিলে আপুনি বহুত অক্সিজেন পাব। আৰু আজি বতৰটোও ভাল, ৰ'দ নাই, গতিকে অকণমান বহি লৈছোঁ আৰু আপোনালোকেও চাওক চাৰিওফালৰ পৰিৱেশ। এইখন গাড়ীৰে মানুহবিলাকক যেতিয়া আপোনাৰ ঠাণ্ডা দিন হয়, ঠাণ্ডা দিনত এই গোটেই পাৰ্কখন ঘূৰায়। আৰু বাহিৰত টয় ট্ৰেইনো আছে। এতিয়া এখন বন্ধৰ কাৰণে বন্ধ কৰি থৈছে। বাহিৰৰ পৰা দেখিছোঁ, আঁতৰৰ পৰা দেখিছোঁ। এতিয়া ওচৰলৈ গৈ চাওঁ কি হয়। এতিয়া গোটেই পাৰ্কখন চালোঁ আৰু ওপৰা ওপৰকৈ গোটেইখিনি। এতিয়া যাবলৈ ওলাইছোঁ। এইফালে দেখিছেনে ধুনীয়া ধুনীয়া গছ। এপাক আকৌ আপোনাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ। এইটো এতিয়া ঘৰটোলৈ কোনফালে যায় সেইটোহে নাজানো, আগেদি যাব লাগিব চাগে। এইফালে যায় নেকি বাৰু? ইয়াৰ মাজে মাজে গৈ আছোঁ। এইবোৰ পাইন গছ, দেৱদাৰু গছ, এইবিলাক ধুনীয়াকৈ ৰুইছে। এইফালেও আছে। সেই ঘৰটোৰ ৰাস্তাটো বিচাৰিছোঁ। এতিয়া কোনফালে বা যায় সেইটোৱে নাজানো। এতিয়া এই ৰাস্তাটো বিচাৰিছোঁ। এইটো নেকি এই ঘৰটো, মানে আঁতৰৰ পৰা দেখি আছিলোঁ। এতিয়া ওচৰৰ পৰা চাওঁগৈ। ভাল লাগিছে আঁতৰৰ পৰা ঘৰটো দেখিবলৈ। আৰু এই গছবিলাক দেখিছে কিমান ধুনীয়াকৈ ৰুইছে, ভাল লাগিছে। এটা খুব ধুনীয়া শান্তিৰ পৰিৱেশ। ইয়ালৈ আহিলে মানে শান্তি, অক্সিজেন চব পোৱা যাব। আৰু বাগান বিলাবিলাক ইমান ধুনীয়াকৈ ৰুইছে। আগত বলক মই দেখাই আছোঁ। ফুল চুল খুব ধুনীয়াকৈ ৰুইছে, ইমান ধুনীয়াকৈ। মানুহ আছে যদিও নাজানো, পৰ্দা লগোৱা আছে কিন্তু। কিমান ধুনীয়াকৈ কাটি থৈছে পাইন গছবিলাক। এয়া আপোনাৰ ছিজন ফ্লাৱাৰবিলাক ৰুইছে। এইফালে আহা। এইটো ফ্ৰণ্ট চাইড, ইয়াত আছে হেৰিখিনি আপোনাৰ। সেই কাৰবিলাক যিহে কাৰৰ কথা কৈছিলোঁ, ইয়াত আছে। কিন্তু ড্ৰাইভাৰ চাইভাৰ দেখা নাই, বোধহয় অফ ছিজন কাৰণে এইটো বন্ধ কৰি ৰাখিছে। এয়া ফুল ধুনীয়াকৈ। ইয়াতে বোধহয় টিকেট কাটিব লাগিব। এইখনে আপোনাৰ চাৰিওফালে ঘূৰাই এই গাড়ী। এতিয়া বন্ধ হৈ আছে। আৰু এইটো বোধহয় নাৰ্চাৰী। এই ঘৰটোত ফুলৰ টাব হেৰি ৰুৱে। এইটো ঘৰটো ফ্ৰণ্ট ছাইডটো, ইয়াত মানুহ থাকিবও পাৰে বোধহয়। মানুহ থকাৰ ব্যৱস্থাও আছে। এই সন্মুখতে মোক এপাক উঠাই দিওঁ। এয়া এইজোপা বাগান ভিলা দেখিছে কিমান ওখ। দেখিছে বাগান ভিলাজোপা কিমান ভাল। এইজোপা বাগান ভিলা কিমান ভাল লাগিছে। এইটো ৱাটাৰ টেংক বোধহয়। কৰিলে নেকি? এইটো বাগান ভিলা দেখিছে কিমান ডাঙৰ গছ, কিমান সুন্দৰ লাগিছে। এইফালৰ পৰা কালাৰটো ইমান সুন্দৰ লাগিছে। ওপৰৰ পৰা তললৈ বহুত বছৰ পুৰণা হ'ব। সেইফালেও এজোপা আছে। ভাল লাগিছে। সেইজোপা এনেকৈ ধৰি থাকোঁ। ইফালে জানো কি আছে, সোমাই আহিছোঁ। ৰাউণ্ডকৈ বনাইছে। এইটো এই বহা ঠাই, কোনোবা মানুহ বহিব পাৰে, সেইটো কাৰণে এইটো বনাইছে। আৰু এইটো কি বা নাজানো।
হেৰি নাৰ্চাৰী পাৰি নেকি এফালে যাব নাই নহয় ৰাস্তা এতিয়া মানে এইটো নাইকিয়া হ'ল জায়ান্ট জিয়ান্ট বুলি কৈছে ছায়েন্স পাৰ্ক হয় এখন দুফালে দুটাই একে সমানৰ ৱেট হ'ব লাগিব চাগে দুফালে হ'ব লাগিব ছায়েন্সাৰী এইবিলাক নাৰ্চাৰী ঘৰ ইয়াতে মানে ফুল চুল আপোনাৰ পুলি হেৰি কৰিছে ইয়াতে গুটি দি সেইকাৰণে চৰাই চিৰিকটিয়ে যাতে খাব নোৱাৰে তাৰ কাৰণে এইটো বনাই ৰছীৰে টানি টানি নিজকে ওপৰত উঠাব লাগে লিফ্ট ইয়ৰছ ৰছীডালে নাই এই কালাৰ যিটো কালাৰ হেৰি চাৰ্কুল হুইল কালাৰ হুইল মিউজিকেল টিউব এইবোৰ মিউজিকেল টিউনটো ওলাই মামৰে ধৰিছে আৰু সেই ডাঙৰ পাইপটো কিহৰ নাজানো সেইটো চাগে ডাঙৰ পাইপ এটা আছে সেইটো চাইণ্টিফিক কিবা এটা আছে আৰু এইফালে যাওঁ অশোক ফুল বুলি কয় আমাৰ অশোক ফলখিনিয়ে ইমান ধুনীয়াকৈ হেৰি কৰিছে দেখিছেনে কাটিছে পাহাৰৰ নিচিনাকৈ ধুনীয়াকৈ অশোক ফলটো কাটি থৈছে আৰু এইটো তোমাৰ সুইং পেণ্ডুলাম নাই তিনিটাৰে বেলেগ বেলেগ হাইটৰ কিন্তু তিনিটাই একেলগে যাব দাণ্ডাৰে মাৰিলে শব্দ মামৰে জ্বলিছে বহিব লাগে বহা ঠাই এতিয়া যাওঁ আৰু 4:30 বাজিছে এওঁক কলেজৰ পৰা লৈ পেলাই আমি যামগৈ গতিকে ইয়াৰ পৰা আধা ঘণ্টামান সময় লাগে আগৰতলা আমি য'ত আছোঁ সেইখিনিলৈ এইটো ৰাস্তা আচলতে আহিলে আমি পালোঁহেঁতেন ইফালে কিন্তু এই ৰাস্তাটো আৰু ধুনীয়া ইমান ধুনীয়া একদম যেন লণ্ডনৰ ঘৰবিলাকলৈ যিবিলাক যায় ৰাস্তা বাহিৰৰ ঘৰবিলাকত তেনেকুৱা নিচিনা লাগিছে এইফালে চাওঁ কিমান ধুনীয়াকৈ কাটি থৈছে এটা এইটো কথা ইমান ধুনীয়াকৈ কাটিছে যে ওচৰৰ পাথনে আঁতৰৰ পৰা দেখুৱাইছিলোঁ এই কিমান ধুনীয়াকৈ উঠাইছে কাটিছে মানে খুব ধুনীয়াকৈ মানে পাহাৰ নিচিনাকৈ কাটিছে সেইবিলাক জাও গছবিলাক দিছে কিমান ধুনীয়াকৈ কাটিছে দেখিছে ফুলনিখন ইমান ধুনীয়া খুব মানে ছিজন ফ্লাৱাৰবিলাক বহুত ধুনীয়াকৈ ৰুইছে এইটো ঠাণ্ডা দিনত চাগে আৰু ভাল আছিলে এতিয়া অলপ মৰিছে গছবিলাক ফুলবিলাক তথাপিও ইমান ধুনীয়া লাগিছে সুন্দৰ এটা পৰিৱেশ ভাল লাগিছে সময়খিনি জানো অথলে যোৱা নাই এনেকুৱা লাগিছে খুব সুন্দৰ এটা পৰিৱেশ এইফালে এয়া চাওক এয়া ফুল ধুনীয়াকৈ ৰুইছে আমি যাওঁতে এইফালে গৈছিলোঁ আৰু আহোঁতে এতিয়া এইফালে আহিছোঁ এই ফুলখিনি দেখুৱাই দিয়া এয়া এই ছিজন ফ্লাৱাৰখিনি খুব ধুনীয়াকৈ ৰুই থৈছে এয়া আৰু এইফালে এয়া এইখন মেইন এণ্ট্ৰেঞ্চ সেইফালে বাগানভিলা ইমান ডাঙৰ ডাঙৰ গছ আছে দেখিছেনে এইবিলাক এইফালেও ক'ৰবাত যায় আমি নগ'লোঁ আৰু দেৰি হৈছে এতিয়া এয়া এয়া খুব ভাল লাগিলে আজি আহি পেলাই খুব ধুনীয়া বাহিৰৰ যেনে এখন পাৰ্ক এনেকুৱা এয়া তেখেতসকলে নমস্কাৰ কৰা দুগৰাকী লেডি সন্মুখতে দি থৈছে আৰু এইখিনি ট্ৰাইবেল এৰিয়া হয় গতিকে এয়া খুব ধুনীয়াকৈ সুন্দৰকৈ আৰু ত্ৰিপুৰাত যে এনেকুৱা এখন পাৰ্ক আছে গমেই পোৱা নাছিলোঁ মই মেইন এণ্ট্ৰেঞ্চটো দেখুৱাম আপোনালোকক এইখন মানে কাঠৰ টেক্সাৰ দি পেলাই বনাইছে এইখন দলং এইফালে জংঘলেই হ'ব পিছে বাবু কিন্তু বাগানভিলাটো দেখিছে ইমান ধুনীয়া কালাৰটো
অৰেঞ্জো নহয় হেৰিও নহয় পিংকো নহয় খুব ধুনীয়া লাগিছে আৰু খুব ভেৰাইটিজ মানে ইয়াত আছে এইখন বাঁহৰ এজন বনাইছে আৰু দেখিছে বাগানভিলা গছ গোটেই চাইডটো বাগানভিলা গছ মস্ত মস্ত ডাঙৰ গছ জংঘল হয় কিন্তু মই ফুলখিনিৰ কাৰণে আপোনাক লৈ আহিছোঁ আৰু দলংখনৰ কাৰণে দেখুৱালৈ গোটেই এৰিয়াটোৱে বাগানভিলা এই মস্ত মস্ত দেখিছে গাছবিলাক এইবিলাক ডাঙৰ ডাঙৰ গছ হৈ গৈছে বহুত পুৰণি আৰু দলংখনটো দেখুৱালোঁ আচলতে চিমেণ্টৰ হয় কিন্তু কাঠৰ টেক্সাৰ এটা দিছে এতিয়া গৈ থাকোঁ এইফালে এইবোৰ ডাষ্টবিন দেখিছে ক'তো লেতেৰা নাই এই ডাষ্টবিনবিলাকত পেলাই বাঁহৰে বনাইছে ডাষ্টবিনবিলাক এয়া বাগানবিলাক পুলি ৰুই আছে ধুনীয়াকৈ মোক এখন ফটো উঠাই দিয়া এইখিনিতে এতিয়া হৈ গ'ল এতিয়া আমি এইখন মেইন গেট মই দেখুৱালোৱে এইখন দেখুৱাই দিয়া মেইন গেট এইখনে বেক চাইডটো ওলাই যাওঁ এতিয়া গেটেদি কিতনে বজে তক সেই অ'পেন 5:30 অঁ এয়া গেটেদি সোমাই আহিলোঁ যেতিয়া ছিজন হয় বোধহয় এই লাইন দি থোৱা আছে সেই লাইনেদি যাব লাগে আৰু এইটো এৰিয়া এইটো চাইডে কৰে বেলেগলৈ যায়গৈ এইখন মেইন গেটখন দেখুওৱা এইফালে এয়া ৱেলকাম টু সমুলাং ইকো পাৰ্ক গেটখন বনাই থোৱা আছে ধুনীয়াকৈ এইটো চাইডে আহিছিলোঁ এইটো চাইডে ক'ৰবাত বেলেগত যায়গৈ লাম্পাই লিখা আছে লুম্পাই এই গোটেই এৰিয়াটো এবাৰ দেখুৱাই এইফালে ক'ৰবাত গাঁও বা ক'ৰবাত যায়গৈ এইফালে আচলতে এইফালৰ পৰা এইখন ট্ৰেইনৰ নিচিনা গাড়ী যেতিয়া ছিজন হয় ঠাণ্ডা দিনত এইখন মানুহ অনা নিয়া কৰে ইয়াতে টিকেট কাটিব পাৰি আৰু এইখন ৰেষ্টুৰেণ্টো হয় ইয়াতে মনা নাই কিন্তু দেখিবলৈ ট্ৰেইনৰ নিচিনা কিন্তু চকা আছে অলপ এইটো লিখা আছে লাম্পুই ষ্টেচন এণ্ড ৰেষ্টুৰেণ্ট এখন ৰেষ্টুৰেণ্টো হয় ইয়াত টিকেটো কাটে তাৰ মানুহবিলাক মানে পাৰ্কলৈ অনা নিয়া কৰে মই আপোনালোকক পাৰ্কখন যিমান পাৰোঁ সকলো দেখুৱালোঁ ছিজনৰ সময়ত অহা হ'লে আৰু ভাল লাগিলেহেঁতেন যিহেতু আমি আগতে গম নাপালোঁ আমি ডিচেম্বৰত আহিছিলোঁ তেতিয়া গম নাপালোঁ কাৰণে ইয়ালৈ আহিব নোৱাৰিলোঁ কিন্তু এতিয়া আমি মাৰ্চত আহিছোঁ অকণমান গৰমো পৰিছে আজি বতৰটো বেয়া কাৰণে অকণমান গৰমটো সিমান লগা নাই গতিকে আপোনালোকে কেনেকুৱা পালে পাৰ্কখনক এবাৰ জনাবচোন যদি আপোনালোকে ত্ৰিপুৰালৈ আহে এই পাৰ্কলৈ আহিব পাৰিব আৰু ছিজনৰ সময়ত আহিলে আৰু ভাল গতিকে ভাল পালে মোৰ চেনেল চিনু শৰ্মা ক্ৰিয়েশ্যনক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ আৰু নতুন ভিডিঅ'লৈ মই আহিম বাই বাই থেংক ইউ